নমস্কাৰ, গুড আফটাৰনুন বন্ধুসকল। আজি নতুন পাচলি এবিধ বনাবলৈ ট্ৰাই কৰিছোঁ ৰেচিপি। তো এই ৰেচিপিটো হ'ল বইল। ইয়াত প্ৰয়োজন হোৱা সামগ্ৰী কেইবিধৰ মাজত হ'ল দাংবডি, আলু আৰু অকণমান শুকান মাছ, কেঁচা জলকীয়া, নহৰু, আদা ইত্যাদি। আৰু এই বস্তুবিধ প্ৰধানকৈ ত্ৰিপুৰা চাইডে চাকমাসকলে খুব ধুনীয়া বনায় আৰু ময়ো তেখেতসকলৰ পৰাই শিকা। হালধি নিমখটো দিবই লাগিব লগত, সেইখিনি মই ক'বলৈ থাকি গ'ল হয়তো। এইটো খুব শ্বৰ্টকাট, যিহেতু বইলৰ ওপৰত নিৰ্ভৰ, পটাপট হৈ যায়, খুব সোনকালে হোৱা এবিধ পাচলি। আৰু এইটো খুব জল্দি হ'লে এই পাচলিবিধ বনাবলৈও ভাল, খাবলৈও ভাল, খুব টেষ্টি হয়। মোৰ পাচলিবিধ প্ৰায় হৈ গ'ল, হৈ যোৱাৰ কাৰণে এইটো অকল মেছ কৰি ল'লে হ'ল। পানী যিটো বইলত দিয়া পানীখিনি দিছিলোঁ সেইটো বেছিকেই শুকাই গ'ল আৰু অকণমান লাগি ধৰা লেখীয়া লাগিছে, হ'লেও বেয়া হোৱা নাই বাৰু। মই খুব কমকৈ লাগোতেই গেছটো অফ কৰি দিলোঁ। গেছটো অফ কৰি লৈ পেলাই মেছ কৰি ল'লেই বছ কাম তামাম। আৰু বিভিন্ন জেগাৰ বিভিন্ন ধৰণৰ পাচলিৰ প্ৰণালী থাকে, ৰেচিপিৰ টেকনিক থাকে। তো সেয়াই আৰু ক'ৰবাত যদি মই ফুৰিবলৈ মেলিবলৈ যাওঁ, সেইখিনি বস্তু চেষ্টা কৰোঁ আৰু বনাবলৈ, খাবলৈ, খায়ো ভাল লাগে, বনায়ো ভাল লাগে। ৰেচিপি কৰাটো এটা কলা আচলতে, আৰু সেই কলাবিধ সকলোৱে পচন্দ কৰে, কিছুমানে পচন্দ নকৰে হয়তো, কিন্তু মই ভাল পাওঁ, সেইকাৰণে মই ৰেচিপি খুব বনাওঁ।